আজিম প্ৰেমজী স্কলাৰশ্বিপৰ অনলাইন আবেদন তোমালোকে কেনেদৰে কৰিবা আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ধুনীয়াকৈ দেখুৱাই দিম। প্ৰথমে তোমালোকে এই ৱেবছাইটত আহিবা। এই ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা গৈ ধুনীয়াকৈ তোমালোকে নিজে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই তোমালোকে এপ্লাইটো কৰিব পাৰিবা। ঠিক আছে, মই তোমালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তোমালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰাই শেষলৈকে চাই থাকিবা। আৰু যদি তোমালোকে এই চেনেলত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকে প্ৰথমে এই ৱেবছাইটত আহিবা। এই ৱেবছাইটত অহাৰ পিছত তুমি অলপ স্ক্ৰল ডাউন কৰি তলত আহিবা। ইয়াত তোমালোকে দেখা পাইছা নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগইনৰ দুটা অপশ্যন খোল খাইছে। ঠিক আছে, ইয়াত তুমি নিউ ৰেজিষ্ট্ৰেশ্যনৰ যিটো অপশ্যন আছে ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ আগত নেক্সট আৰু এটা পেজ এনেদৰে খোল খাব। ঠিক আছে, তোমালোকে ইয়াত দেখা পাইছা পেজটো এনেকৈ আহি যাব। ইয়াত তোমালোকে কি কৰিবা, তাৰপিছত তোমাৰ আগত নেক্সট এনেকুৱা এটা অপশ্যন খোল খাব। ইয়াত তুমি কি কৰিবা, তোমাৰ জেণ্ডাৰটো চিলেক্ট কৰিবা আৰু গোটেইখিনি ইয়েছ কৰিবা। ঠিক আছে, তুমি এবাৰ ধুনীয়াকৈ চাই ল'বা, মানে তোমাৰ যদি অপশ্যনখিনি তোমাৰ লগত মিলিছে তুমি তেনেকৈ অপশ্যনখিনি চিলেক্ট কৰিবা। তাৰপিছত তুমি কি কৰিবা, ইয়াত তুমি দেখা পাইছা ইয়াত চেক টু এলিজিবিলিটি তুমি ক্লিক কৰি দিবা। তাৰপিছত তোমাৰ আগত এনেকৈ ৰেডি টু এপ্লাই অপশ্যনটো এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত তুমি কি কৰিব লাগিব, তোমাৰ মোবাইল নাম্বাৰটো প্ৰথমত দিব লাগিব। ঠিক আছে, ইয়াত তোমাৰ মোবাইল নাম্বাৰ যিটো আছে সেই মোবাইল নাম্বাৰটো তুমি ধুনীয়াকৈ ফিল কৰিবা। মোবাইল নাম্বাৰটো ফিল কৰাৰ পিছত তুমি তলত দেখা পাইছা গেট OTP এটা অপশ্যন আছে। ইয়াত তুমি ক্লিক কৰিলে তোমাৰ মোবাইলত এটা OTP আহিব। এই OTPটো তুমি ধুনীয়াকৈ ফিল কৰিবা। তাৰপিছত তোমালোকৰ আগত ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো এনেকৈ খোল খাই যাব। প্ৰথমে তুমি ইংলিছ চিলেক্ট কৰি ল'বা। ঠিক আছে, তাৰপিছত তোমাৰ নামটো চিলেক্ট কৰিবা। ইয়াত তোমাৰ মেট্ৰিকৰ মাৰ্কশ্বিটৰ মতে যেনেকৈ তোমাৰ নাম আছিলে সেই নামটো তুমি ধুনীয়াকৈ ইয়াত ফিল কৰিবা। তাৰপিছত তোমাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ। ঠিক আছে, তুমি ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰ দুবাৰ ফিল কৰিব লাগিব। ঠিক আছে, প্ৰথমত তুমি তোমাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ধুনীয়াকৈ ফিল কৰিবা। তাৰপিছত তুমি কনফাৰ্ম কৰিবা আধাৰ নাম্বাৰটো। তাৰপিছত তুমি তলত আহিবা। ইয়াত তুমি দেখা পাইছা মানে কোনটো ষ্টেটৰ পৰা তুমি এক্সাম পাছ কৰিছা। ঠিক আছে, এই ষ্টেটৰ নামটো তুমি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। ড্ৰপডাউনত তুমি পাই যাবা, ধুনীয়াকৈ আহি আছে। ইয়াত তুমি ষ্টেটৰ নামটো চিলেক্ট কৰিবা। তাৰপিছত তুমি তলত দেখা পাইছা কোনটো ডিষ্ট্ৰিক্টৰ পৰা তুমি পাছ কৰিছা। ঠিক আছে, সেই ডিষ্ট্ৰিক্টৰ নামটো তুমি ইয়াত চিলেক্ট কৰিব লাগিব। ঠিক আছে, প্ৰথমত তুমি ষ্টেটটো চিলেক্ট কৰি ল'বা। তাৰপিছত তোমাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবা, মানে কোনটো ডিষ্ট্ৰিক্টৰ পৰা তুমি পঢ়িছিলা। ঠিক আছে, তাৰপিছত তুমি তলত পাছৱৰ্ড ছেট কৰিব লাগিব। ঠিক আছে, ইয়াত তুমি কি কৰিবা, তুমি নিজৰ ইচ্ছামতে এটা পাছৱৰ্ড বনাবা। সেই পাছৱৰ্ডটো আকৌ কনফাৰ্ম কৰিবা। তাৰপিছত তুমি ৰেজিষ্টাৰৰ অপশ্যন এটা দেখা পাইছা তলত, ৰেজিষ্টাৰত তুমি ক্লিক কৰি দিবা। ঠিক আছে, পাছৱৰ্ডটো ধুনীয়াকৈ বনাই ল'বা। তাৰপিছত তুমি ৰেজিষ্টাৰত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমাৰ আগত পপআপ এনেকৈ এটা আহিব। ইয়াত তুমি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো চিলেক্ট কৰিবা আৰু কনফাৰ্মৰ অপশ্যনত তুমি ক্লিক কৰি দিবা। ঠিক আছে, ইয়াত ক্লিক কৰাৰ লগে লগে তোমাৰ আগত এনেকুৱা এটা পপআপ মেছেজ আহিব। ইয়াত তুমি দেখা পাইছা যে তোমাৰ ইউজাৰ আইডিটো তোমাৰ মোবাইলত মেছেজৰ যোগে পঠাই দিয়া হৈছে। ঠিক আছে, ইয়াত তুমি অ'কেত ক্লিক কৰিবা আৰু তোমাৰ ইউজাৰ আইডিটো মোবাইলত যিটো গৈছে সেই ইউজাৰ আইডি আৰু তুমি যিটো এতিয়া বৰ্তমান পাছৱৰ্ড বনাইছা সেই পাছৱৰ্ড দি পেলাই তুমি ইয়াত লগ ইন কৰিব লাগিব। ঠিক আছে, এই ইউজাৰ আইডিটো তুমি ধুনীয়াকৈ ফিল কৰিবা আৰু তুমি ইয়াত পাছৱৰ্ডটো মাৰিবা আৰু লগ ইনত ক্লিক কৰি দিবা। লগ ইনত ক্লিক কৰাৰ লগে লগে তোমাৰ পেজটো এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত কমপ্লিট ইউৰ বেছিক ইনফৰমেশ্যন, ইয়াত তুমি বেছিক ইনফৰমেশ্যনখিনি কমপ্লিট কৰিব লাগিব। তাৰপিছত প্ৰচিডত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমাৰ বেছিক ডিটেইলছটো এনেকৈ আহি যাব। প্ৰথমত তোমাৰ নাম আহি আছে, তাৰপিছত তোমাৰ জেণ্ডাৰ যিটো আছে তুমি জেণ্ডাৰটো তোমাৰ চিলেক্ট কৰিবা। তাৰপিছত তোমাৰ ডেট অফ বাৰ্থটো তুমি ইয়াত ড্ৰপডাউনত পাই যাবা, ডেট অফ বাৰ্থটো দি দিবা। তাৰপিছত তুমি তলত আহিবা, তোমাৰ ফাদাৰ মাদাৰ বা গাৰ্জেনৰ নামটো তুমি লিখি দিবা। ঠিক আছে, তাৰপিছত তুমি কমিউনিকেশ্যন এড্ৰেছত তুমি দেখা পাইছা ষ্টেটটো তুমি চিলেক্ট কৰিবা। তাৰপিছত ডিষ্ট্ৰিক্টটো তুমি চিলেক্ট কৰিবা। তাৰপিছত তোমাৰ হোৱাটছএপ নাম্বাৰ, যিটো হোৱাটছএপ নাম্বাৰ আছে সেই হোৱাটছএপ নাম্বাৰটো তুমি ইয়াত দি দিবা। তাৰপিছত তোমাৰ যিটো পিনক'ড আছে পিনক'ডটো তুমি দি দিবা ধুনীয়াকৈ। তাৰপিছত তুমি দেখা পাইছা এড্ৰেছ ফৰ কমিউনিকেশ্যন, ইয়াত তোমাৰ ভিলেজৰ নামটো দি দিলেও হ'ব বা ভিলেজ পোষ্ট অফিচ গোটেইখিনি তুমি ধুনীয়াকৈ লিখি দিলেও হ'ব। তাৰপিছত তুমি কি কৰিবা, তলত তুমি নেক্সটৰ অপশ্যন এটা দেখা পাইছা। ঠিক আছে, ইয়াত তুমি ক্লিক কৰি দিবা। ঠিক আছে, ক্লিক কৰাৰ পিছত তোমাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব। অলপ তুমি ৱেইট কৰিবা। ঠিক আছে, তাৰপিছত তোমাৰ আগত এনেকুৱা এটা পেজ আহি যাব। ইয়াত তুমি দেখা পাইছা ক্ৰিয়েট নিউ একাউণ্ট বুলি এনেকুৱা এটা অপশ্যন আহি আছে। ইয়াত তুমি ক্লিক কৰিব লাগিব। ইয়াত তুমি ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাই যাব। ঠিক আছে, ইয়াত তোমাৰ ইম্পৰ্টেণ্ট গাইডলাইনছখিনি দিয়া আছে, মানে তোমাৰ ফটোটো তুমি যে আপলোড কৰিবা ফটোৰ চাইজ কিমান হ'ব লাগিব, হাইট ৱেইট গোটেইখিনি ডিটেইলছ ধুনীয়াকৈ দিয়া আছে। তুমি এবাৰ ভালকৈ চাই ল'বা। ঠিক আছে, গাইডলাইনছখিনি এবাৰ পঢ়ি পেলাই তুমি ধুনীয়াকৈ ফটো আপলোড কৰিবা। ঠিক আছে, ইয়াত তোমাৰ ফটো, আধাৰ কাৰ্ড
বেংক ডিটেইলছ, তোমাৰ 10ৰ মাৰ্কশ্বিট, হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট, এডমিশ্যন ডিটেইলছ আৰু তাৰপিছত তোমাৰ ছাবমিট। ঠিক আছে, এইখিনি তোমাৰ ডিটেইলছ ফিল কৰিলেই তুমি এপ্লাইটো তোমাৰ কমপ্লিট হ'ব। ঠিক আছে, ইয়াত তুমি প্ৰথমে তোমাৰ ফটোটো এনেকৈ আপলোড কৰি দিবা, তাৰপিছত ফটোটো এনেকৈ আহিব। তাৰপিছত তুমি ছেভ এণ্ড নেক্সটৰ তলত অপশ্যন দেখা পাইছে, ইয়াত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰাৰ লগে লগে তোমাৰ নেক্সট পেজটো এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত তোমাৰ আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব। ইয়াত তুমি যে আধাৰ কাৰ্ডটো আপলোড কৰিবা, দুটা PDF বনাই আপলোড কৰিলে নহ'ব, দুটা পেজ। তুমি ছিংগল পেজতে PDF নহ'লে JPG ফৰ্মেটত আপলোড কৰিব লাগিব। ঠিক আছে, ইয়াত তুমি ছিংগল পেজত তুমি ধুনীয়াকৈ JPG ফৰ্মেটত বনাই ল'বা। তাৰপিছত তুমি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা। ঠিক আছে, ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত তোমাৰ আধাৰ কাৰ্ডটো আপলোড হৈ যাব। তাৰপিছত তোমাৰ বেংক ডিটেইলছ অপশ্যনত আহি যাব। ঠিক আছে, ইয়াত তোমাৰ নিজৰ বেংক একাউণ্ট হোল্ডাৰৰ নেম লিখিবা, তাৰপিছত তোমাৰ গাৰ্জেনৰ নাম লিখিবা, তাৰপিছত বেংকৰ IFSC কোডটো মাৰাৰ লগে লগে তোমাৰ বেংকৰ গোটেই ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত তুমি কি কৰিব লাগিব, তোমাৰ বেংকৰ যিটো একাউণ্ট নম্বৰ আছে সেই একাউণ্ট নম্বৰটো তুমি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। ঠিক আছে, একাউণ্ট নম্বৰটো ফিল কৰাৰ পিছত তুমি আকৌ কনফাৰ্ম একাউণ্ট নম্বৰ যিটো অপশ্যন আছে ইয়াত তুমি কনফাৰ্ম কৰিব লাগিব তোমাৰ একাউণ্ট নম্বৰটো। ঠিক আছে, তাৰপিছত তুমি স্ক্ৰল ডাউন কৰি তলত আহিবা আৰু ইয়াত তুমি দেখা পাইছা ইয়াত তোমাৰ বেংক পাছবুকটো আপলোড কৰিব লাগিব। ঠিক আছে, ইয়াত তুমি কি কৰিবা, তোমাৰ বেংকৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো তুমি ইয়াত আপলোড কৰি দিবা। ঠিক আছে, বেংকৰ একাউণ্টটো আপলোড কৰাৰ পিছত তোমাৰ নেক্সট 10ৰ যিটো মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটটো তোমাৰ আপলোড কৰিব লাগিব। ঠিক আছে, ছেভ এণ্ড নেক্সটত মৰাৰ পিছত তোমাৰ ক্লাছ 10ৰ যিটো মাৰ্কশ্বিট অপশ্যন আছে সেই ক্লাছ 10ৰ মাৰ্কশ্বিট অপশ্যনটো এনেকৈ খোল খাই যাব। তুমি কেতিয়া পাছ কৰিছিলা আৰু তোমাৰ ষ্টেটৰ নামটো, তাৰপিছত তোমাৰ ডিষ্ট্ৰিক্ট কোনটো আছিলে আৰু তুমি কোনটো স্কুলৰ পৰা পাছ কৰিছিলা সেই স্কুলৰ নামটো ইয়াত মাৰিলেই তলত চাৰ্চ অপশ্যনত আহি যায়, তুমি ইয়াৰ পৰা চিলেক্ট কৰি ল'বা। ঠিক আছে, ডাইচ কোড নম্বৰ আহি যায়। তাৰপিছত তুমি স্কুলত যে পঢ়িছা ৰেগুলাৰ নে তুমি ডিষ্টেঞ্চত আছিলা সেইটো চিলেক্ট কৰিবা আৰু তুমি ইয়াত বৰ্ডৰ নামটো তুমি চিলেক্ট কৰিবা। ঠিক আছে, ইয়াত যিহেতু ষ্টেট বোৰ্ড বুলি আহিব, তোমালোকে ষ্টেটৰ আণ্ডাৰতে দিছা, ষ্টেট বোৰ্ড বুলি চিলেক্ট কৰিবা আৰু তুমি তোমাৰ মেট্ৰিকৰ মাৰ্কশ্বিটটো আপলোড কৰি দিবা। তাৰপিছত হাই ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ অপশ্যনটো এনেকৈ আহিব, ইয়াত তোমাৰ ডিটেইলছখিনি ফিল কৰিব লাগিব। তুমি কেতিয়া পাছ কৰিছিলা, তোমাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ঠিক আছে, আৰু কোনটো স্কুলৰ পৰা পাছ কৰিছিলা স্কুলৰ নাম, আৰু তুমি ৰেগুলাৰ আছিলা নে ৰেগুলাৰ দিবা আৰু ষ্টেট বোৰ্ড বুলি অপশ্যনটো চিলেক্ট কৰি দিবা। তাৰপিছত তুমি ইয়াত তোমাৰ 12ৰ যিটো মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটটো তুমি ইয়াত ধুনীয়াকৈ আপলোড কৰি দিবা। তাৰপিছত তুমি ছেভ এণ্ড নেক্সটৰ অপশ্যনত তুমি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে তোমাৰ নেক্সট পেজটো এনেকৈ খোল খাই যাব। ইয়াত তোমাৰ এডমিশ্যন ডিটেইলছ, ঠিক আছে, তুমি যে এডমিশ্যন লৈছা, ফ্ৰী এডমিশ্যন লৈছা, সেই ৰিচিপ্টটো তুমি আপলোড কৰিব লাগিব। ঠিক আছে, ইয়াত তুমি কি কৰিবা, সেই মানি ৰিচিপ্ট যিটো দিছে কলেজৰ পৰা সেইটো আপলোড কৰিবা। তোমাৰ ডিষ্ট্ৰিক্ট, ষ্টেট চিলেক্ট কৰিবা, তুমি কোনটো কলেজত এডমিশ্যন লৈছা কলেজৰ নামটো তুমি দিবা। তাৰপিছত কোৰ্চ টাইপ তোমালোকে আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী দিবা। ঠিক আছে, যদি তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰি পেলাই BA পঢ়ি আছা, ঠিক আছে, ডিগ্ৰী অপশ্যনটো চিলেক্ট কৰিবা। ডিগ্ৰীটো তোমাৰ কিমান বছৰৰ কোৰ্চটো আছে সেইটো তুমি চিলেক্ট কৰিবা। যদি 3 বছৰ 3 বছৰ দিবা, যদি তোমাৰ 4 বছৰ 4 বছৰ দিবা। তাৰপিছত তুমি কি কোৰ্চ কৰি আছা, তুমি BA চিলেক্ট কৰি ল'বা, BA BCom BHC যিটো তুমি কৰিছা সেইটো দিবা। তাৰপিছত ক্লাছটো কেই তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে সেই ডেটটো আৰু তোমাৰ কোৰ্চৰ ইয়াৰটো, মানে তুমি ফাৰ্ষ্ট ইয়াৰত আছা নে ছেকেণ্ড ইয়াৰত আছা, কোনটো ইয়াৰত আছে সেইটো দি দিবা। তাৰপিছত তোমাৰ মানি ৰিচিপ্টটো এনেকৈ আপলোড কৰিবা আৰু তুমি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত তোমাৰ আগত নেক্সট আৰু এটা এনেকুৱা পেজ খোল খাই যাব। ঠিক আছে, ইয়াত তুমি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো পঢ়ি ল'বা আৰু তুমি ইয়াত ক্লিক কৰি দিবা। ঠিক আছে, তাৰপিছত তুমি স্ক্ৰল ডাউন কৰি তলত আহিবা। তলত অহাৰ পিছত ইয়াত তুমি দেখা পাইছা ছাবমিটৰ অপশ্যনটো আছে। ইয়াত তোমাৰ ছাবমিটত ক্লিক কৰাৰ পিছত তোমাৰ ফটোটো এনেকৈ আহিব, তোমাৰ ফটোটো ভেৰিফাই কৰিব দিছে। ঠিক আছে, তুমি টাৰ্মছ এণ্ড কণ্ডিশ্যন চিলেক্ট কৰিবা আৰু নেক্সট মাৰিবা। তাৰপিছত তোমাৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিবা, তাৰপিছত নেক্সট মাৰিবা। তাৰপিছত তোমাৰ বেংকৰ পাছবুকটো তুমি ভেৰিফাই কৰিবা, নেক্সট মাৰিবা। তাৰপিছত তোমাৰ মেট্ৰিকৰ মাৰ্কশ্বিটটো তোমাৰ হয়নে নাই এইটো ভেৰিফাই কৰিবা আৰু নেক্সট মাৰিবা। তাৰপিছত হাই ছেকেণ্ডেৰীটো তোমাৰ হয়নে নাই ভেৰিফাই কৰিবা আৰু নেক্সট মাৰিবা। তাৰপিছত তোমাৰ মানি ৰিচিপ্টটো তোমাৰ হয়নে নাই এইটো ভেৰিফাই আৰু নেক্সট মাৰিবা। তাৰপিছত তুমি ছাবমিট কৰি দিবা আৰু তোমাৰ এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিট হৈ যাব। তাৰপিছত তোমাৰ আগত এনেকুৱা এটা পপআপ আহি যাব, ইয়াত তুমি গোটেই ডিটেইলছখিনি দেখা পাইছা। তাৰপিছত তুমি তলত দেখা পাইছা ছাইডত ডেশ্ববৰ্ড বুলি এটা অপশ্যন আহি আছে, ইয়াত তুমি দেখা পাইছা একনলেজমেণ্ট। ইয়াত যদি তুমি ক্লিক কৰি দিয়া তেতিয়া তুমি যে এপ্লাই কৰিছা সেই এপ্লাইৰ যিটো একনলেজমেণ্ট নাম্বাৰ আছে বা ডিটেইলছ আছে সেই ডিটেইলছটো এনেকৈ ডাউনলোড হৈ যাব। তুমি আৰু এইটো ডাউনলোড কৰি ৰাখি দিবা আৰু এইটো কলেজত তোমাৰ জমা কৰিব লাগিব। ঠিক আছে, এইটো জমা নকৰিলে কিন্তু কলেজৰ পৰা যদি ভেৰিফাই নহয় তেতিয়াহ'লে কিন্তু তুমি পইচাটো নোপোৱা। ঠিক আছে, এনেকুৱা তোমাৰ একনলেজমেণ্ট নাম্বাৰটো ডাউনলোড হৈ যাব, ৰিচিপ্টটো তুমি ডাউনলোড কৰি ল'বা। গোটেই ডিটেইলছখিনি ইয়াত দিয়া আছে আৰু তুমি কি ডকুমেণ্টছ তুমি এপ্লাই কৰাৰ সময়ত ডকুমেণ্টছ দিছা সেই ডকুমেণ্টছখিনি তুমি জেৰক্স কৰি ল'বা আৰু এই ইয়াত 4টা পেজ আছে, 4টা পেজৰ
ফৰ্মটো তুমি প্ৰিণ্ট আউট ওলাই ল'বা, ঠিক আছে।